মোৰ নাম কল্পনা। আজিয়ে মোৰ বিয়াখন অমৰৰ লগত হৈছিল। অমৰ এজন বহুত ধনী ঘৰৰ ল'ৰা আছিল। তাৰ টকাৰ পইচাৰ কোনো অভাৱ নাছিল। এনেকুৱা ঘৰ এখন পাই মই আৰু মোৰ দেউতাই নিজকে বহুত ভাগ্যৱান বুলি গণ্য কৰিছিলোঁ। সকলো আত্মীয়ও কৈ আছিল যে কল্পনাৰ কপাল ফুলিলে, তাই বহুত ভাগ্যৱতী বুলি। তাইৰ তুলনাত আমিবোৰে একোৱেই নহয় বুলি সকলোৱে কৈছিল। মোৰ দেউতা অমৰৰ দেউতাৰ লগত পুৰণি চিনাকি আছিল কাৰণে মোৰ বিয়াখন তাৰ লগত হৈছিল। বিয়া হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে যেতিয়া মই সেই ঘৰত সোমালোঁ, তেতিয়া গম পালোঁ যে মানুহবোৰ কেনেকুৱা। তেওঁলোকৰ ঘৰটো বৰ ডাঙৰ আছিল। প্ৰথমবাৰৰ বাবে মই তেওঁৰ ঘৰখন দেখা পাইছিলোঁ। সকলোবোৰ বৰ ভাল আছিল। ফুলশয্যাৰ সময় আহি পাইছিলহি। কিন্তু তাৰ আগতে মোৰ শাহু আৰু ননদে মোক অকলে এটা কোঠালৈ লৈ গ'ল। তেওঁলোকৰ মুখমণ্ডলত নিৰাশা আৰু ভয়ৰ ছাপ মই দেখিবলৈ পাইছিলোঁ, যেন তেওঁলোকে মোক কিবা এটা ক'বলৈ বিচাৰিছে। মই তেতিয়া তেওঁলোকক সুধিলোঁ যে কি হ'ল বুলি। আপোনালোক দুইজনীয়ে কিয় ইমান ভয় খাইছে? মোৰ শাহুমাই ক'লে, মাজনী, আমি তোমাক কিবা এটা ক'ব বিচাৰোঁ, কিন্তু এই কথা শুনি তুমি একেবাৰে নিৰাশ নহ'বা। ইয়াৰ লগতে মোৰ ননদেও ক'লে যে আমি এতিয়া তোমাক যিটো ক'ম, সেয়া কেৱল আমাৰ তিনিজনৰ মাজতহে ৰাখিবা তুমি। আমাৰ ঘৰখন বহুত ডাঙৰ, সেইবাবে ইয়াত কথাটো বিয়পিবলৈ বেছি সময় নালাগে। আৰু সেই কথাটো যদি সকলোৱে গম পায়, তেনেহ'লে আমাৰ ঘৰখন শ্মশানলৈ পৰিণত হ'ব। এতিয়া তুমি এইখন ঘৰৰ বোৱাৰী, সেইবাবে এই ঘৰখন তুমিয়েই ধৰি ৰাখিব লাগিব। সঁচাকৈয়ে তেওঁৰ কথাটো শুনি মোৰ ভয় লাগিবলৈ ধৰিছিল। মই এতিয়া বুজিব পৰা নাছিলোঁ যে আচলতে তেওঁলোকে কি ক'বলৈ চেষ্টা কৰিছিল মোক। মই ক'লোঁ, ঠিক আছে বাৰু, এতিয়া কওকচোন কথাটোনো কি? মোৰ ননদে ক'লে যে তোমাৰ স্বামী অমৰৰ ওপৰত আমাৰ সন্দেহ আছে। সি হয়তো আমাৰ পৰা কিবা এটা কথা লুকুৱাবলৈ চেষ্টা কৰি আছে। হয়তো সি এজন পুৰুষ। তুমি নিশ্চয় বুজি পাইছা আমি কি ক'বলৈ বিচাৰিছোঁ। তেওঁলোকে কি ক'ব বিচাৰিছিল মই বুজিছিলোঁ। তেওঁলোকৰ কথা শুনি মই একেবাৰে থতমত খাই গৈছিলোঁ। তাৰপিছত ননদজনীয়ে ক'লে যে মই জানো যে তুমি নিশ্চয় ভাবিছা যে তেনেহ'লে আমি তোমাক জানি শুনি কিয় ফচালোঁ বুলি। কিন্তু আমিও বাধ্য হৈ পৰিছিলোঁ, কাৰণ আমি এই কথাটো এনেকৈ কাকোৱেই ক'ব নোৱাৰোঁ। নহ'লে কথাটো সকলোৱে গম পাই যাব। শাহুমাই ক'লে যে তেওঁ সদায় ৰাতি বাথৰুমতে থাকে। তাত কি কৰি থাকে আমি কোনেও নাজানো। সুধিলে সি কয় যে তাৰ পেটটো বেয়া হৈ আছে বুলি। ৰুমলৈ যোৱাৰ আগতে স্বামীৰ এই কথাবিলাক শুনাৰ পিছত মই কি কৰিম কি নকৰিম একো বুজিব পৰা নাছিলোঁ। মোৰ ননদে ক'লে যে তুমি তাৰ লগত কথা পাতিবা, তাৰ লগত কিছুদিন কটোৱা, তাৰপিছত তাৰ লগত খোলাখুলিকৈ সকলো কথাবিলাক পাতিবা। এইটো অৱস্থাত আমি যদি তোমাক কিবা এটা সহায় কৰিব পাৰোঁ, তেনেহ'লে আমি নিশ্চয় কৰিম। আমি তোমাৰ লগত সদায় আছোঁ, তোমাক অকলে কেতিয়াও এৰি নিদিওঁ। এতিয়া ফুলশয্যাৰ ৰাতিতেই এই সকলোবোৰ কথা শুনি মই মোৰ ৰুমলৈ গৈছিলোঁ। মোৰ এতিয়া ভয় লাগিবলৈ ধৰিছিল। এই সকলোবোৰ কথা ভাবি থাকোঁতে মোৰ স্বামী অমৰ ৰুমলৈ আহিলে। কোঠাৰটোৰ দুৱাৰখন বন্ধ কৰি দিছিল, কিন্তু মুখমণ্ডলত কোনো ফূৰ্তি নাছিল তাৰ। যিটো ফূৰ্তি সাধাৰণতে সকলো পুৰুষৰ ফুলশয্যাৰ নিশা থাকে। মোৰ ফালে পিঠি দি এতিয়া তেওঁ বিচনাখনত বহিছিলহি। তেওঁ বহুত বিচলিত আৰু চিন্তাত থকা যেন অনুভৱ হৈছিল মোৰ। আৰু কেইমিনিটমানৰ পিছতে তেওঁ উঠি বাথৰুমলৈ গ'ল। এতিয়া সেইদিনা সেইটোৱেই হ'ল যিটো কথা শাহু আৰু ননদে মোক কৈছিল। প্ৰায় 1 ঘণ্টা বাথৰুমতে আছিল তেওঁ। মই তেওঁক সেইটো সময়ত মাত এষাৰো দিয়া নাছিলোঁ। এতিয়া মই মাত্ৰ এইটোৱেই ভাবি আছিলোঁ যে আচলতে মোৰ লগত এইবিলাক কি হৈ গ'ল। আৰু এইবিলাক ভাবি ভাবিয়ে মই বিচনাখনত বাগৰি পৰিছিলোঁ। প্ৰায় 2 ঘণ্টাৰ পিছত তেওঁ বাথৰুমৰ পৰা ওলাই আহিছিল। তেওঁৰ লগত আৰু এতিয়া মোৰ কথা পাতিবলৈ একেবাৰে মন নগ'ল। এতিয়া তেওঁ মোক প্ৰতাৰণা কৰা যেন লাগিছিল মোৰ। তেওঁ নীৰৱে বিচনাৰ কাষতে শুই গৈছিল। আজি ৰাতিপুৱা মই নিজকে ভাগ্যৱান বুলি গণ্য কৰিছিলোঁ, আৰু আজি ৰাতিয়েই মই নিজৰ ভাগ্যক গালি পাৰিবলৈ ধৰিছিলোঁ। ৰাতিপুৱা সোনকালে সাৰ পাই বাথৰুমলৈ গ'লোঁ। বাথৰুমত সোমোৱাৰ লগে লগে মই চক খাই উঠিলোঁ। তাত এটা মই নাইটি আৰু এটা মেকআপ বক্স দেখিবলৈ পাইছিলোঁ। এই সকলোবিলাক দেখি এতিয়া মই বুজিব পৰা নাছিলোঁ, কিয় মোক এনে এজন ব্যক্তিৰ লগত বিয়া পাতি দিছিল। ৰাতিপুৱা মোৰ শাহু আৰু ননদে সুধিলে, কি হ'ল ৰাতি মাজনী? আপোনালোকে কোৱা কথাখিনিয়ে হ'ল, এই বুলি কৈ মই কান্দিবলৈ ধৰিছিলোঁ। ননদজনীয়ে তেতিয়া মাকক কৈছিল যে মা, মই তোমালোকক কৈ আছিলোঁ যে এনেকৈ কাৰোবাৰ জীৱনটো কেতিয়াও ধ্বংস নকৰিবা বুলি, কিন্তু তোমালোকে মোৰ কথাটো একেবাৰে নুশুনিলা। এতিয়া কি কল্পনাই এনেকৈ মৰি মৰি জীয়াই থাকিবনে?
মোৰ শাহুমাই ক'লে যে মাজনী এতিয়া তুমি যি সিদ্ধান্ত ল'বা আমি তোমাৰ লগত সদায় আছোঁ, কিন্তু তুমি এই গোপন কথাটো কাৰোৰে আগত প্ৰকাশ নকৰিবা। পিছদিনা আকৌ ৰাতি তেওঁ কোঠাটোলৈ আহিছিল। এতিয়া আৰু মোৰ তেওঁৰ ফালে চাবলৈ একেবাৰে মন নোযোৱা হ'ল। মই মনে মনে মোৰ বিচনাখনৰ কাষতে শুই পৰিছিল, কাৰণ এতিয়া আৰু কি কথা পাতিবলৈ বাকী থাকিলনো। তেওঁ মনে মনে মোৰ কাষতে বহি থাকিল, আৰু তেওঁ মনে মনে থকাৰ কাৰণটো মই জানিছিলোঁ। এনেকৈ অলপ সময় তেওঁ বিচনাখনতে বহি থাকিল আৰু তাৰ পিছতে উঠি বাথৰুমলৈ বুলি গুচি গ'ল। মই এতিয়া বুজি উঠিছিলোঁ যে তেওঁ কি কৰিবলৈ গৈছিল তাত। কিছু সময়ৰ পাছত বাথৰুমৰ পৰা কিবা বস্তু সৰি পৰাৰ শব্দ আহিবলৈ ধৰিছিল, আৰু তেনেকৈ অলপ পিছত শব্দবিলাক নোহোৱা হৈ পৰিল। এইবাৰ কিন্তু তেওঁ খৰধৰকৈ বাথৰুমৰ পৰা ওলাই আহিছিল আৰু আহিয়ে বিচনাখনত শুই পৰিছিলহি। আমাৰ মাজত একো কথা বতৰা হোৱা নাছিল। এতিয়া এই সকলোবোৰ কথা ভাবি ভাবিয়েই মই ৰাতি টোপনি গুচি গৈছিলোঁ। ৰাতিপুৱা সোনকালে সাৰ পাই মই বাথৰুমলৈ গৈছিলোঁ। কিন্তু এইবাৰ বাথৰুমলৈ গৈ মই দেখিছিলোঁ যে সকলো বস্তু সিঁচৰিত হৈ পৰি আছিল। নতুন নাইটিটো ফালি পেলাই থোৱা আছিল। মেকআপৰ বস্তুবিলাক চাৰিওফালে পৰি আছিল। বাথৰুমৰ চুকত এখন কাগজো পৰি আছিল, য'ত লিখা আছিল টু মাই বিউটিফুল ৱাইফ বুলি। এতিয়া মোৰ মনত এটা সন্দেহ আহিছিল যে এইবোৰ বস্তু আৰু কাপোৰ কানি মোৰ বাবে একেবাৰে ৰখা নাছিল। কিন্তু তেনেহ'লে ভাবিছিলোঁ যে মোৰ শাহু আৰু ননদে মোক এইবিলাক মিছা কথা কিয় কৈছে। এইটো মুহূৰ্তলৈকে অমৰৰ লগত মোৰ কোনো কথাই পতা হোৱা নাছিল। ৰাতিপুৱা মোৰ শাহু আৰু ননদে আকৌ মোৰ প্ৰতি সহানুভূতি দেখুৱাইছিল। তেওঁলোকৰ কথাৰ পৰা মই অনুভৱ কৰিবলৈ পাৰিছিলোঁ যে তেওঁলোকে বিচাৰে যে মই অমৰক এৰি এইখন ঘৰৰ পৰা ওলাই যাওঁ। এতিয়া মোৰ শাহু আৰু ননদৰ ওপৰত সন্দেহ উপজিছিল। মই ঘৰৰ পুৰণা চাকৰণী এজনীৰ লগত কথা পাতিছিলোঁ। কথাৰ মাজতে তাইক সুধিছিলোঁ যে অমৰ মানুহজন কেনেকুৱা বুলি। তাই কয় যে তেওঁতো বহুত সহজ সৰল মানুহ। মাক আৰু ভনীয়েকে বিচাৰিছিল যে অমৰে ভনীয়েকৰ স্বামীৰ আত্মীয় এজনীক বিয়া কৰোৱাটো। ভনীয়েক আৰু মাকে বহুত চেষ্টা কৰিলে, কিন্তু দেউতাকে মান্তি নহৈ তেওঁৰ বন্ধুৰ ছোৱালী অৰ্থাৎ আপোনাক বিয়া কৰাই দিলে। তেওঁলোক দুইজনে তোমালোকৰ বিয়াৰ সম্পূৰ্ণৰূপে বিৰোধী আছিল। এনেকৈ বহুদিনলৈকে এইবিলাক কথাক লৈ ঘৰত কাজিয়াও সৃষ্টি হৈছিল। কিন্তু তোমাৰ স্বামী অমৰে ক'লে যে দেউতাই যি কয় তাকেই কৰিম। মই এতিয়া সকলো জানিছিলোঁ যে মোৰ শাহু আৰু ননদে মোক কিয় খেদি পঠাবলৈ বিচাৰিছিল। সেইবাবেই হয়তো তেওঁলোকে মোক মিছা কথা কৈয়ে আহিছিল। তেওঁলোকে হয়তো অমৰকো কিবা কৈছিল। এতিয়া ৰাতি মই অমৰৰ লগত কথা পাতিবলৈ ৰৈ আছিলোঁ। যেতিয়া তেওঁ ৰুমলৈ আহিল তেতিয়াও তেওঁৰ মুখখন সম্পূৰ্ণৰূপে নিৰাশ হোৱা দেখিছিলোঁ মই। আজি প্ৰথমবাৰৰ বাবে মই তেওঁৰ লগত কথা পাতিবলৈ ওলাইছিলোঁ। তেওঁ অহাৰ লগে লগে মই ক'লোঁ যে আপুনি মোৰ লগত কিবা কথা পাতিবলৈ বিচাৰিছে নেকি। তেতিয়া তেওঁ ক'লে যে এতিয়া আৰু কি কথা পাতিবলৈ বাকী আছেনো। দেউতাৰ বিশ্বাস আছিল যে তোমালোকৰ ঘৰখন ভাল। সেইবাবে মই মা আৰু ভনীৰ কথাটো নুশুনি তোমাক বিয়া কৰাইছিলোঁ। কিন্তু তুমি সঁচা কথাটো মোৰ পৰা লুকুৱাই ৰাখিছিলা। মই তেতিয়া লগে লগে ক'লোঁ যে মইনো কি কথা লুকুৱাইছোঁ আপোনাৰ পৰা। তেওঁ তেতিয়া ক'লে যে তুমি মোৰ লগত বিয়া পাতিবলৈ বিচৰা নাছিলা। তোমাৰ জীৱনত এতিয়াও আন কোনোবা আছে। এই কথাটো তুমি মোৰ মাক কৈছিলা। ঘৰ আৰু দেউতাৰ সন্মানৰ বাবেই মই নিমাত হৈ আছোঁ। এতিয়া মই সেইবিলাকৰ কাৰণে কোনো পদক্ষেপ ল'ব পৰা নাই। মই এইটো দেখিছিলোঁ যে ফুলশয্যা ৰাতি জীৱনৰ অতি বিশেষ এটা দিন হয়। কিন্তু মই বাথৰুমত 2 ঘণ্টা থকাৰ পিছতো তোমাৰ কোনো প্ৰভাৱ নপৰিলে। মায়ে ঠিকেই কৈছিল যে তুমি মুখেৰে মাত এষাৰো নিদিয়া, মোৰ লগত কথাও নাপাতা বুলি। মই তেতিয়া ক'লোঁ যে আপোনাক বাথৰুমত থাকিবলৈ কি তেওঁলোকেই কৈছিল নেকি? আৰু সেই কাপোৰ আৰু মেকআপবোৰ তেনেহ'লে কি? সেইবিলাক মোৰ ভনীয়ে তোমাৰ বাবে ফুলশয্যা ৰাতি উপহাৰ বুলি বাথৰুমতে ৰাখিছিল। মই এতিয়া লাহেকৈ উঠি তেওঁৰ ওচৰ গৈ পালোঁগৈ। তেওঁক মৰমেৰে সুধিলোঁ যে আপুনি জানেনে তেওঁলোকে মোক কি কথা কৈছিল? তাৰপিছত মই তেওঁক সকলো কথা বুজাই দিলোঁ। আচলতে তেওঁলোকে বিচাৰিছিল যে আমাৰ দুজনৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি হওক আৰু আমাৰ এনেকৈ বিয়াখন ভাঙি যাওক, যাতে তেওঁলোকে বিচৰাখিনি সম্পূৰ্ণ কৰিবলৈ পাৰে। অমৰৰ খং উঠি গৈছিল, কিন্তু মই ক'লোঁ নাই, এতিয়া আমি এই কথাটো ইয়াতেই শেষ কৰিম আৰু কাকো একো নকওঁ। সেই নিশাই মোৰ সকলো চিন্তা আৰু ভুল ধাৰণাবিলাক আঁতৰি গৈছিল। সেই নিশাই আছিল মোৰ প্ৰকৃত ফুলশয্যাৰ নিশা। পিছদিনা ৰাতিপুৱা মোৰ শাহু আৰু ননদে মোক সুধিলে যে মই কি সিদ্ধান্ত ল'লোঁ বুলি, আৰু এতিয়া মই কি কৰিবলৈ ওলাইছোঁ বুলি। মই তেতিয়া ক'লোঁ যে আপোনালোক দুয়োকে ক্ষমা কৰি মই নতুন এটা আৰম্ভণি কৰিবলৈ বিচাৰিছোঁ।
আপোনালোক দুয়োজনে ইমান ডাঙৰ মিছা কথা ক'ব নালাগিছিল মোক। মিছা কথাটো সদায় লুকুৱাই ৰাখিব নোৱাৰি। এদিন নহয় এদিন নিশ্চয় সন্মুখলৈ আহিবই, কিন্তু আপোনালোকে এই কথাটো গমেই নাপাব। এতিয়া মোৰ মুখৰ হাঁহিটো দেখি তেওঁলোকৰ মুখকেইখন একেবাৰে সম্পূৰ্ণৰূপে কলা পৰি গৈছিল। ননদে সেইদিনাই নিজৰ ঘৰলৈ বুলি গুচি গৈছিল। শাহুমাই বহু দিনলৈকে মোৰ চকুত হ'ব পৰা নাছিল। এতিয়া এনেকৈ সকলোবিলাক পাহৰিবলৈ চেষ্টা কৰি মই মোৰ সংসাৰখন আগুৱাই নিবলৈ ধৰিছিলোঁ। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।